অনুশীলনী প্ৰশ্নবোৰ আলোচনা কৰিম। অনুশীলনী প্ৰশ্নবোৰ মই যোৱা মানে যোনটো ভিডিঅ' তাত তোমালোকক পাঠটো ভালদৰে বুজাই দিছিলোঁ আৰু তাত কৈছিলোঁ যে অহা ভিডিঅ'টোত অনুশীলনীৰ প্ৰশ্নবোৰ আমি আলোচনা কৰিম। ইয়াৰ উপৰি আমি MCQৰ ওপৰত বেছিকৈ ফ'কাছ কৰিম। গতিকে এই পাঠটোৰ MCQ ভিডিঅ' এটা আহিব অতি সোনকালে। তাত আমি MCQবোৰ ভালদৰে ডিছকাছ কৰিম। আৰু শ্বৰ্ট কুৱেশ্যনবোৰ সেইটো কাৰণে মই এনচাৰ ইয়াত লিখা নাই। শ্বৰ্ট কুৱেশ্যনৰ এনচাৰবোৰ তোমালোকে নিজে যিহেতু মোৰ ভিডিঅ'টো চাইছা, মই এক্সপেক্ট কৰিছোঁ যোৱা যোনটো ভিডিঅ' হয় তাত মই পাঠটো ভালদৰে বুজাই দিছিলোঁ। গতিকে এই শ্বৰ্ট কুৱেশ্যনকেইটাৰ এনচাৰ তোমালোকে সেই ভিডিঅ'টোৰ পৰা উলিয়াই নিজে লিখি লোৱা। আমি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ চাম আজি। প্ৰথম প্ৰশ্নটো কি আছে, তোমালোকে এখন বহি বনাই লোৱা য'ত তোমালোকে প্ৰশ্ন উত্তৰবোৰ লিখিবা। মই যেনেকৈ কওঁ তেনেকৈ তোমালোকে প্ৰশ্ন উত্তৰবোৰ লিখি যাবা আৰু এখন এক্সট্ৰা বহি বনাবা, তাত তোমালোকে প্ৰশ্ন উত্তৰ লিখিবা অকল অনুশীলনীৰ। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সমদল, মানে পূৰ্ব বংগ আৰু অসমক তিনিটা অঞ্চল লগাই বনাইছিলে। কি তিনিটা আছিলে তোমালোকৰ ইয়াতে আছে, মই তোমালোকক পঢ়াইছোঁ, মোৰ মনত আছে। তোমালোকে যদি কিতাপখন মেলি ভালদৰে চোৱা, কিতাপখনো উলিয়াই লোৱা মোৰ লগে লগে, এইটো লিখিবা। কোনটো তিনিটা আছিলে জানানে? ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম, এই তিনিটা অঞ্চল। এই তিনিটা লিখা উত্তৰত, ঠিক আছে? ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম। নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো কি আছে, তোমালোকে বহিখনত লিখি লিখি যোৱা একেলগতে। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখিব দিছে। বংগ বিভাজনৰ আঁৰত উদ্দেশ্য কি আছিল? মই যদি চাওঁ ইয়াতে মই তোমালোকক পঢ়াই দিছিলোঁ, মোৰ মনত আছে। এইখিনিৰ পৰা লিখিবা, ঠিক আছে? বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা। মানে হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়াটোৰ উদ্দেশ্য আছিলে, ঠিক আছে? বাকী এইখিনিও লিখিব পাৰা। এইটো এক নম্বৰ পইণ্ট, এইটো লিখিবা হা। এনেকৈ লিখিবা বংগ বিভাজনৰ আঁৰৰ উদ্দেশ্য আছিল, এনেকৈ লিখি 1 নম্বৰতে এইটো লিখিবা। তাৰপিছত 2 নম্বৰতে লিখিবা এইটো, কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল, ঠিক আছে? এইটো এটা লিখিবা 2 নম্বৰ পইণ্ট। তাৰপিছত 3 নম্বৰ পইণ্ট এইটো লিখিবা, বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। এইটো 3 নম্বৰ পইণ্ট লিখিবা। গতিকে 3টা পইণ্ট ধুনীয়াকৈ আহি গ'ল। 3 নম্বৰ প্ৰশ্নই আহিব এইটো মেক্সিমাম। গতিকে তোমালোকে ধুনীয়াকৈ 3 নম্বৰ পাই যাবা আৰামত, ঠিক আছে? নেক্সট কুৱেশ্যনটো চাওঁ আমি। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন কিয় পাইছিল? মই তোমালোকক পঢ়োৱা আছে পাঠটোত, মোৰ মনত আছে। স্বদেশী আন্দোলন কিয় পাইছিল? মানে স্বদেশী মানে বস্তু ব্যৱহাৰ কৰিছিল, বিদেশী বস্তু বৰ্জন কৰিছিল, সেইখিনি ধুনীয়াকৈ বুজাই লিখি দিবা। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি, এইটো ইয়াতে আছে পাঠটোত, মই দেখাই আছোঁ। জাতীয় শিক্ষা দেখিছা, মই তোমালোকক পঢ়াওঁতে কৈ গৈছিলোঁ। গতিকে এইখিনি পইণ্ট ৱাইজ তোমালোকে লিখিব লাগিব ধুনীয়াকৈ। এইখিনি ধুনীয়াকৈ লিখি দিবা আৰু ইয়াত যি আছে চব বস্তুৱে ইম্পৰ্টেণ্ট হয়, গোটেইখিনি ইম্পৰ্টেণ্ট হয়। গতিকে যিমান পাৰি লিখিবা আৰু এইখিনিলৈকে, ঠিক আছে? ঠিক তেনেকৈ স্বদেশী আন্দোলন মহিলাৰ ভূমিকা বুলি যদি প্ৰশ্ন আহে, মহিলাৰ ভূমিকা এইখিনি লিখিবা। তাৰপিছত সাহিত্যৰ কিদৰে বিকাশ হৈছিল এইখিনি লিখিবা। মই তোমালোকক কৈয়ে দিছিলোঁ সেইখিনি কথা, ঠিক আছে? গতিকে জাতীয় শিল্পৰ বিকাশ কিদৰে হৈছিল সেইটোও আছে তাতে। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? এইটো প্ৰশ্ন আহি থাকে, ঠিক আছে? স্বদেশী আন্দোলন 3টা ফলাফল, এইটোও আহি থাকে, অৱদান এইটোও আহি থাকে। গতিকে আমি গোটেইকেইটা চাওঁ। প্ৰথম চাম আমি ব্ৰিটিছে কিদৰে মানে স্বদেশী আন্দোলন দমন কৰিছিল, সেইটো আমি চাম। তাত তোমালোকে এইখিনি লিখিবা, চৰকাৰ আন্দোলন বিৰোধী কৰ্মপন্থা। স্বদেশী আন্দোলন দমন কৰিবলৈ কি লৈছিল? ইয়াত আমি যদি চাওঁ, ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰে আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিলে, ঠিক আছে?
উদাৰপন্থী কংগ্ৰেছ সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয়ৰ পদ আদি নতুন নতুন পদ অৰ্পণ কৰিছিল। কিন্তু তথাপি কাৰ্জনে বংগভংগ আন্দোলন দুৰ্বল কৰিব পৰা নাছিলে। তো মানে কি আন্দোলন বিৰোধী কৰ্মপন্থা হাতত লৈছিল বুলি যদি সোধে তোমালোকে এইখিনি লিখিবা, এইকণৰ পৰা লিখিবা এইকণলৈকে, ঠিক আছে। এইখিনি লিখিলেই হ'ল, মানে পাঠত এইখিনিয়ে আছে, গতিকে এইখিনি লিখিলেই হ'ল। নেক্সট স্বদেশী আন্দোলনৰ অৱদান আছে। স্বদেশী আন্দোলনৰ অৱদান এইকেইটা, গোটেই পইণ্টকেইটাই লিখিব লাগিব, 1 নম্বৰ 2 নম্বৰ 6টা পইণ্টে। মই তোমালোকক পাঠটো পঢ়াওঁতে কৈ গৈছিলোঁ, গোটেই 6টা পইণ্টে তোমালোকে মুখস্থ কৰিবা, 6টা পইণ্টে এনেদৰে লিখিবা এনচাৰ। স্বদেশী আন্দোলনৰ অৱদান। তাৰপিছত কি আছে, স্বদেশী আন্দোলনৰ অৱদান, ফলাফলটোতো সেইটোৱে, স্বদেশী আন্দোলনৰ ফলত বংগভংগৰ যোনটো মানে আঁচনি লৈছিলে সেইটো কেঞ্চেল কৰি দিছিলে পিছত। গতিকে এইখিনি আছিলে তোমালোকৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন এনচাৰখিনি অলপ ওপৰে ওপৰে দেখাই দিলোঁ। চমু টোকা নাহে পৰীক্ষাত ইমানকৈ, হ'লেও লিখিবলৈ চাবা আৰু ওপৰে ওপৰে। নেক্সট আমি নেক্সট চেপ্টাৰটো আৰম্ভ কৰিম তোমালোকৰ ৰাজনীতি বিজ্ঞান পাঠৰ, কাৰণ ইউনিট টেষ্টৰ চব পাৰ্টৰ পৰা এটা চেপ্টাৰ আহিব, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স আৰু ইকনমিক্সৰ।